Dear student, welcome to our channel. আজি মই তোমালোকৰ কাৰণে জিওগ্ৰাফিৰ এটা নতুন টপিক লৈ আহিছো আৰু এই টপিকটোত আমি ডিসকাশন কৰিম লংগিটিউড আৰু ল্যাটিটিউড আৰু হেতুক আমি অসমীয়াত কম দ্ৰাঘিমাংশ বা অক্ষাংশ তো ঠিক আছে আমি তেতিয়াহলে ভিডিওটো আৰম্ভ কৰো সো আজিৰ ভিডিওত আমি ডিসকাশন কৰিম ল্যাটিটিউড আৰু লংগিটিউড সো আমি প্ৰথমতে চাও ল্যাটিটিউড সো ল্যাটিটিউড তো সোৱাৰ আগতে আমি চাব লাগিব ইয়াতে আমাৰ পৃথিৱীখনৰ কেইটা মেৰু আছে দুটা এটা হল নৰ্থ আৰু এটা হল সাউথ সো নৰ্থ তো হল আপোনাৰ উত্তৰ মেৰু আৰু এটো দক্ষিণ মেৰু সো উত্তৰ মেৰু আৰু দক্ষিণ মেৰু ঠিক আছে সো এই উত্তৰ মেৰু আৰু দক্ষিণ মেৰু যিখন আমাৰ পৃথিৱীখনক ইয়াতে দুটা ভাগত ভগাইছে আৰু ইয়াকে আমি কি কওঁ ইকুৱেটৰ বা আমি কি বুলি কওঁ অসমীয়াত বিষুৱ ৰেখা ঠিক আছে সো এই বিষুৱ ৰেখাৰ প্যাৰেলালি যিবিলাক আমাৰ এনেকে ৰেখা আছে এইবিলাকক আমি কি কওঁ ল্যাটিটিউড বুলি কওঁ সো এইবিলাক আমাৰ কি হ'ব ল্যাটিটিউড আৰু ইকুৱেটৰটো আমাৰ ক'ত আছে 0 ডিগ্ৰীত আছে ইকুৱেটৰটো ক'ত আছে 0 ডিগ্ৰীত আৰু আপটো কলৈ আছে এই পইণ্টলৈ আৰু এই পইণ্টটো আমাৰ কিমান ডিগ্ৰী 90 ডিগ্ৰী এইফালে সাউথৰ ফালে এটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী ঠিক আছে সো এটো হ'ব আমাৰ 90 আৰু এইফালে 90 আৰু এই মাজৰটোক আমি কম বিষুৱ ৰেখা আৰু এটো হ'ব 0 ডিগ্ৰী এই বিষুৱ ৰেখাৰ যিমানে দূৰৰ ফালে গৈ থাকিম হেমানে কি হ'ব ঠাণ্ডা হ'ব এইফালে যিমানে ওপৰত গৈ থাকে হেমানে কি হ'ব ঠাণ্ডা হ'ব তাৰ মানে ইকুৱেটৰটো সবতকে গৰম জায়গা ইকুৱেটৰৰ মাজেৰে পাছ হৈ যোৱা দেশখন সবতকে গৰম এখিনি বুজি পালে আৰু এই ল্যাটিটিউড বিলাক সদায় প্যাৰেলাল এইবিলাক প্যাৰেলাল ই কেতেও ক্ৰস নকৰে এটা এন্টাৰ লগত ই ক্ৰস নকৰে ঠিক আছে এখিনি ক্লিয়াৰ হৈ গ'ল আৰু এই টোটাল যদি আমাক কেতে ভাবে আমাৰ কিমানটা ল্যাটিটিউড আছে কিমান ডাল সো কিমান ডাল ল্যাটিটিউড থাকে বুলি যদি আমি কিমান আনসাৰ দিম 181 কাৰণ এইফালে কিমান আছে 0 ৰ পৰা 90 লৈ পাৰ ডিগ্ৰীত এডালকে তাৰ মানে 0 ৰ পৰা 90 লৈ কিমান হ'ব 90 আৰু তলফালে কিমান প্লাস 90 কিমান হ'ল 180 আৰু এই ইকুৱেটৰটো মিলি কিমান হ'ল 181 কিন্তু কেতিয়াবা কেনেকুৱা হয় এই যেটো পয়েন্ট আছে নর্থ আৰু সাউথ হেটা এটা পয়েন্ট বুলি ধৰে সো পয়েন্ট বুলি ধৰিলে আমাৰ কি হ'ব দুটা মাইনাস হৈ যাব সো 179 সো কেতিয়াবা যদি পৰীক্ষা তেনেকুৱা অপচন আহে অপচনত যদি 181 থাকে কারেক্ট आंसर সদায় 181 এ হ'ব আৰু যদি অপচনত 179 থাকে 181 নাই 179 আছে কারেক্ট आंसर 179 তাৰ মানে এই দুটা পয়েন্টক কাউন্ট নকৰিলে 179 হয় ঠিক আছে ক্লিয়াৰ হৈ গ'ল সো ল্যাটিটিউডটো মনত ৰাখিবৰ কাৰণে তোমালোকে এই গুড ডে বিস্কুটখন লৈছা সো এই গুড ডে বিস্কুটখন যেনেকুৱা ইয়াতে প্যাৰেলাল লাইন আছে কেডালমান সো একে ল্যাটিটিউডটো তেনেকুৱা সো নেক্সট আমি চাম লংগিটিউড ইফালে একে নর্থ সাউথ সো লংগিটিউড কি হ'ব আমি আগতে কেনেকে ডিভাইড কৰিছিল এনেকে ইষ্টৰ পৰা ওয়েষ্টলৈ ইষ্ট আৰু ইফালে ওয়েষ্ট লংগিটিউডত আমি নর্থ পয়েন্টৰ পৰা সাউথ পয়েন্টলৈ হি কি কৰিব জয়েন কৰিব ৰেখা কিডাল এনেকে হি জয়েন কৰিব কোনটো পয়েন্টৰ পৰা নৰ্থৰ পৰা সাউথলৈ আৰু এই কিডাল কেতিয়াও প্যাৰেলাল নহয় দেখিছে নহয় মাজৰ ভাগটো সদায় ডাঙৰ আৰু ওচৰলৈ যিমান যাম হি সৰু হ'ব সো এই কিটা কেতিয়াও জয়েন নহয় এটো কথা মনত ৰাখিলে হ'ল আৰু যদি আৰু ইয়াৰে যিডাল মাজৰ ৰেখা আছে এইডালক আমি কম প্ৰাইম মেৰিডিয়ান ঠিক আছে বুজি পালে আমি ক্লিন কৰি বুজাই দিছো সো আমি ইয়াৰ পৰা কি বুজি পালো নৰ্থ পোল আৰু সাউথ পোল থাকিব সো ইয়াক যেতিয়া দুভাগত ভাগ কৰিব হেতু হ'ব আমাৰ কি ইকুৱেটৰ ইহতে কিমান ডিগ্ৰীত ভাগ কৰে 0 ডিগ্ৰীত আৰু এই 0 পৰা কিমান ডিগ্ৰী লৈ আছে 90 ডিগ্ৰী লৈ তাৰ মানে কিমান ডাল ৰেখা আছে প্ৰত্যেক ডিগ্ৰীতে এডাল ৰেখা তাৰ মানে কিমানটা 90
তলফালে কিমানটা আছে 90 হৈ গল একদম সিম্পল আৰু এই ওপৰটোক আমি কি কওঁ নৰ্দাৰ্ণ হেমিস্ফিয়াৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰ কাৰণ ইয়াৰে ওপৰৰ ফালে কি নৰ্থ এটো নৰ্থ ইফালে সাউথ সো এটো কি কম আমি সাউদার্ন হেমিস্ফিয়ার ক্লিয়ার হৈ গল আৰু এত দুটামান বস্তু মন দিব ইয়াতে এই ইকুৱেটৰৰ ওপৰ ফালে কিমান ডিগ্ৰী 23.5 ডিগ্ৰী নৰ্থৰ ফালে পিক অফ কি কওঁ ট্ৰপিক অফ ক্যান্সাৰ আৰু একেদৰে তল ফালে যদি আমি 23.5 ডিগ্ৰী চাওঁ এটো আমি কি কম ট্ৰপিক অফ কেপ্ৰিকৰ্ন ঠিক আছে সো এটো হৈ গল আমাৰ লেটিটিউড আৰু আগৰটো আছিল আমাৰ লংগিটিউড সো লংগিটিউড কিটা কি মই আকৌ এবাৰ ইয়াতে বুজাই দিছো লংগিটিউড সদায় নৰ্থৰ পৰা কলৈ থাকিব সাউথলৈ থাকিব এনেকে নৰ্থৰ পৰা সাউথলৈ থাকিব হৈ গল আৰু মাজৰটো আমি কি কম প্ৰাইম মেৰিডিয়ান হৈ গল সো এইখিনি আছিল আজিৰ এই ভিডিঅ'টো ধন্যবাদ